হয় মই আকৌ আহি ৰংদৈ বনাঞ্চলত উপস্থিত হৈছোহি আৰু আমাৰ ধাৰাসাৰ প্ৰতিবেদনৰ পাছতো বৰ্তমানলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লোৱা নাই মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইয়াত চাওক হাল চেগুনকে আদি কৰি বিভিন্ন ধৰণৰ বৃহৎ বৃহৎ বৃক্ষকে আদি কৰি ঔষধি গছৰ লগতে ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায় আৰু ইমান এটা বৈচিত্ৰ্যপূৰ্ণ জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলত আজি এনেধৰণে বন মাফিয়াই মুক্তভাৱে কেনেধৰণে এই বন ধ্বংস কৰা কাৰ্যত ইমান মুক্তভাৱে কাম কৰিব পাৰিছে তাৰ কথা বৰ্তমান আজি আমাৰ সমাজৰ কাৰণে আজি এটা ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে অঁ দাদা এইবোৰ নিউজত কি বাজিছে তাক আজি খতমেই কৰি পেলাও নি দাদা এটা সামান্য ৰিপৰ্টাৰটো মেনেজ কৰিব নোৱাৰো কি হ'ল অংকিত দা তাক আজি খতমেই কৰি পেলাও নেকি সেইটো কাৰণেতো কৈছোঁ লাভ নাই এই নিউজ চেনেলবিলাক চব বিক্ৰী হ'ল এই মাক কচম কৈছোঁ দুদিনমানৰ পাছত তোৰ নিজৰে নিউজবোৰ নবজা হ'ব এনেই লাগি কি লাভ আছে ক নিজৰ শত্ৰুতা তই নিজেই বহাই লৈছ মোৰ যি বাঢ়ে বাঢ়ি থাকক তই ইমান চিন্তা কৰিব নালাগে কিন্তু মই এই ৰংদৈ বনাঞ্চলখন ধ্বংস হ'ব দিব নোৱাৰিম সমীৰ আছেনে